নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বিপদত পৰিব পাৰে ৰাজকন্যা বৰুৱা কিয়নো ৰাজকন্যা বৰুৱাৰ আজি অগ্নি পৰীক্ষা জিএনআৰসি ইতিমধ্যে মেডিকেল বোৰ্ড উপস্থিত হোৱা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো জনাইছো টাইম 8ৰ দৰ্শকসকলক হেয়তেকৈ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছিল খুৰাৰ লাগীত ৰাজপথৰ ওপৰত দুৰ্ঘটনা সংঘটিত কৰিছিল কেইবাজনো শ্ৰমিকৰ ওপৰেৰে গাড়ী চলাই গৈছিল ৰাজকন্যা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে और तार पासते এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ চিকিৎসা নামত জিএনআৰসিত হুমাই থকা পৰিলক্ষিত হৈছে ইতিমধ্যে জিএনআৰসিত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ দল প্ৰকৃততে সুস্থ নে অসুস্থ ৰাজকন্যা বৰুৱা প্ৰকৃততে অসুস্থতাৰ বাবে হাজিৰ হ'ব পৰা নাছিল নেকি ৰাজকন্যা নতুনকৈ সংযোজন কৰা হ'ল 308 ধাৰা জিএনআৰসিত জিএমচিএইচৰ 6 জনীয়া মেডিকেল বোৰ্ডৰ দল ইতিমধ্যে উপস্থিত হৈছে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব ৰাজকন্যা বৰুৱাৰ আজিৰ দিনটোত অগ্নি পৰীক্ষা আসলতে কোনে মিছা মাতিছে সঁচা কথা কৈছে নে নাই ৰাজকন্যা বৰুৱাই প্ৰকৃতাৰ্থত প্ৰতিটো খবৰ ল'ব জিএমচিএইচৰ পৰা যোৱা মেডিকেল বোৰ্ডৰ 6 জনীয়া দলে ইতিমধ্যে জিএনআৰসিত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ দলটো প্ৰকৃততে সুস্থ নে অসুস্থ ৰাজকন্যা বৰুৱা সেই সন্দৰ্ভত বিস্তৃত তথ্য আহি পৰিব এটা ডাঙৰ খবৰ জনাইছো টাইম 8ৰ দৰ্শকসকলক ৰাজ্য জুকাৰি যোৱা এটা ঘটনা সংঘটিত হ'ল মহানগৰীৰ ৰাজপথত নিশাৰ ভাগত খুৰাত মগন এগৰাকী যুৱতীয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু তাৰ পাছতে 308 ধাৰা নতুনকৈ সংযোজন কৰা হৈছে 308 ধাৰাত 7 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ সম্ভাৱনীয়তা ইতিমধ্যে প্ৰকট হৈ উঠিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টাইম 8ৰ দৰ্শকসকলক বিপদত পৰিব পাৰে জিএনআৰসি কৰ্তৃপক্ষ যদিহে ৰাজকন্যা বৰুৱা অসুস্থ নহয় যদিহে অসুস্থতাৰ নাটক কৰিছে ৰাজকন্যা বৰুৱাই তেনেহলে ৰাজকন্যা বৰুৱাৰ সমান্তৰালকৈ জিএনআৰসি কৰ্তৃপক্ষ পৰিব বিপদত প্ৰকৃততে ৰাজকন্যা বৰুৱা সুস্থ নে অসুস্থ নে অসুস্থতাৰ নাটক কৰিছে ৰাজকন্যা বৰুৱাই সকলো বিস্তৃত তথ্য আহি পৰিব কিয়নো জিএনআৰসি ইতিমধ্যে জিএমচিএইচৰ 6 জনীয়া মেডিকেল বোৰ্ডৰ দল উপস্থিত হৈছে এটা ডাঙৰ খবৰ জনাই আছো টাইম 8ৰ দৰ্শকসকলক কিছুদিন পূৰ্বে নিশাৰ ভাগত এটা ঘটনা সংঘটিত হৈছিল ৰাজপথৰ ওপৰত শ্ৰমিকক মহতিয়াই লৈ গৈছিল এখন বাহনে এখন বিলাসী বাহন চলাই আহিছিল খুৰাত মগন হৈ থকা এগৰাকী যুৱতী যিগৰাকী যুৱতীৰ নাম ৰাজকন্যা বৰুৱা আৰু ৰাজকন্যা বৰুৱাই 24 ঘণ্টা নহওঁতেই জামিন পাইছিল আৰু জামিন পোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত হৈছিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিভিন্নজনে আৰু তাৰ পাছতে ৰাজকন্যা বৰুৱাক চিকিৎসাধীন হৈছিল জিএনআৰসিত আৰু জিএনআৰসিত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱা প্ৰকৃততে অসুস্থ নেকি সকলো ধৰণৰ বিস্তৃত তথ্য ল'বৰ বাবে ইতিমধ্যে 6 জনীয়া মেডিকেল বোৰ্ড গঠন কৰি দিয়া হৈছে আৰু 6 জনীয়া মেডিকেল বোৰ্ডৰ দল ইতিমধ্যে উপস্থিত হৈছে 308 ধাৰা ইতিমধ্যে নতুনকৈ সংযোজন কৰা হৈছে 308 ধাৰাৰ অধীনত 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে ৰাজকন্যা বৰুৱাৰ আৰু যদিহে ৰাজকন্যা বৰুৱাই মিছা মাতিছে আন্ধাৰত ৰাখিছে অসমক তেনেহলে বিপদত পৰিব পাৰে জিএনআৰসি কৰ্তৃপক্ষ এটা ডাঙৰ খবৰ জনাই আছো টাইম 8ৰ দৰ্শকসকলক কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ৰাজপথৰ ওপৰত যি তাণ্ডৱ চলাইছিল এগৰাকী মহানগৰীৰ অভিজাত সুন্দৰীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত কেইবাগৰাকীও শ্ৰমিকৰ গাৰ ওপৰেৰে চলাই গৈছিল বাহন আৰু গাৰ ওপৰেৰে বাহন চলাই যোৱাৰ বাবে এজন শ্ৰমিকে 2 ভৰি হেৰুৱাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া 24 ঘণ্টা নহওঁতে জামিন পোৱাৰ পাছতেই সেই সমূহ আৰক্ষী বিষয়াৰ সন্দৰ্ভতো বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আজিৰ দিনটোত জিএমচিএইচৰ পৰা 6 জনীয়া মেডিকেল বোৰ্ড গঠন কৰি দিয়া হৈছে জিএমচিএইচৰ পৰা 6 জনীয়া মেডিকেল বোৰ্ডৰ দল ইতিমধ্যে জিএনআৰসিত উপস্থিত হৈছে বিপদত পৰিব পাৰে ৰাজকন্যা বৰুৱা আজি মেডিকেল বোৰ্ডত হাজিৰ হ'ব লাগিব ৰাজকন্যা বৰুৱা ইতিমধ্যে উপস্থিত হৈছে কেতবোৰ দৃশ্যাংশ আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো ইতিমধ্যে জিএনআৰসিত উপস্থিত হৈছে জিএমচিএইচৰ পৰা যোৱা 6 জনীয়া মেডিকেল বোৰ্ডৰ দল আৰু মেডিকেল বোৰ্ডৰ দলে ইতিমধ্যে তন্নকৈ চলাব পৰীক্ষা এই দৃশ্যাংশ পোনপটীয়াকৈ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো আৰু অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছো সতীৰ্থ সাংবাদিক কংকন ডেকাৰ সৈতে কংকন মই আপোনাৰ কাষলৈ গৈছো সবিশেষ বিস্তৃত তথ্য দিয়ক কংকন
ৰাজকন্যা বৰুৱাৰ যি স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHৰ পৰা যি এক বিশেষ দল বোৰ্ড এখন গঠন কৰা হৈছিল আৰু সেই বোৰ্ড বৰ্তমান আহি উপস্থিত হৈছে GNRCত আৰু বৰ্তমান এই বোৰ্ডখনে পৰীক্ষা নিৰীক্ষণ চলাব যে GNRCত যি চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা এই ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য প্ৰকৃততে স্বাস্থ্য বৰ্তমান সুস্থ নে অসুস্থ নে বিনা কাৰণত তেখেতক ভৰ্তি কৰোৱা হৈছে সেই গোটেইখিনি পৰীক্ষা কৰা হ'ব এই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ টাইমত দৰ্শকসকলক যে যি GMCHৰ পৰা এখন বোৰ্ড এখন গঠন কৰা হৈছিল আৰু সেই বোৰ্ড বৰ্তমান বোৰ্ডৰ কৰ্তৃপক্ষ আৰু চিকিৎসকসকল আহি বৰ্তমান উপস্থিত হৈছে GMCHত GNRCত উপস্থিত হৈছে আৰু তেখেতসকলে ইয়াতে কিছু সময় ইয়াতে যি ৰাজকন্যা বৰুৱাৰ চিকিৎসাধীন হৈ আছে সেই ৰাজকন্যা বৰুৱাৰ চিকিৎসাধীন হৈ থকাৰ পিছতে তেখেতৰ যি স্বাস্থ্য পৰীক্ষা সেই স্বাস্থ্য পৰীক্ষাৰ বুজ ল'ব আৰু যি তেখেতৰ ৰোগত আক্ৰান্ত হৈ তেখেতসকলে ইয়াতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱাৰ চিকিৎসাধীন হৈ আছে সেই চিকিৎসাৰ বুজ ল'ব GNRCত যি চিকিৎসাধীন হৈ আছে বুজ ল'ব GMCHৰ যি দল আছে সেই দলটো আহি বৰ্তমান উপস্থিত হৈছে GNRCত আৰু তাৰপিছতে পৰীক্ষা কৰাৰ পিছতে তেখেতসকল ওলাই আহিব আৰু তাৰপিছতে আমি সমগ্ৰ ঘটনাটো জানিবলৈ সক্ষম হ'ম যে প্ৰকৃতাৰ্থত GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱা প্ৰকৃতাৰ্থত চিকিৎসাধীন হৈ থকা যি ৰাজকন্যা বৰুৱা তেখেতে প্ৰকৃতাৰ্থত তেখেতৰ স্বাস্থ্য অসুস্থ নে সুস্থ সেই প্ৰকৃত যি তেখেতৰ চিকিৎসাৰ অৱস্থা সেই আমি কিছু মুহূৰ্তৰ পিছতে আমি জানিব পাৰিম আৰু কিছু মুহূৰ্তৰ পিছতে আমি জনাব পাৰিম দৰ্শকসকলক যে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য বৰ্তমান কি অৱস্থাত আছে আৰু কি ৰোগত বৰ্তমান তেখেতক ভৰ্তি কৰোৱা হৈছে GNRCত সেই গোটেইখিনি আমি সমগ্ৰ পৰিৱেশ দেখুৱাম আমি কিছু মুহূৰ্তৰ পিছতে আৰু বৰ্তমান ক'ব লাগিব যে GMCHৰ পৰা যি বোৰ্ড গঠন কৰা হৈছিল সেই বোৰ্ড বৰ্তমান আহি উপস্থিত হৈছে GNRCত আৰু বৰ্তমান তেখেতসকলে ভিতৰলৈ সোমাই গৈছে আৰু GNRCত যি চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা তেখেতৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে ভিতৰলৈ সোমাই গৈছে GMCHৰ সেই স্বাস্থ্য পৰীক্ষাৰ বোৰ্ড কমিটি যি বোৰ্ড গঠন কৰা হৈছে সেই স্বাস্থ্য কমিটিৰ বোৰ্ড তেখেতসকলে চিকিৎসকসকল বৰ্তমান ভিতৰলৈ সোমাই গৈছে এই দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলক ইতিমধ্যে GNRCত উপস্থিত হৈছে GMCHৰ 6জনীয়া মেডিকেল বোৰ্ডৰ এটা বিশেষ দল নতুনকৈ সংযোজন কৰা হ'ল 308 ধাৰা আৰু 308 ধাৰাৰ অধীনত যদিহে দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ'ব পাৰে ৰাজকন্যা বৰুৱাই 308 ধাৰাত হ'ব পাৰে সৰ্বোচ্চ 7 বছৰ পৰ্যন্ত কাৰাবাস ইতিমধ্যে তন্ন পৰীক্ষা চলাব GMCHৰ পৰা যোৱা মেডিকেল বোৰ্ডে তন্ন পৰীক্ষা চলোৱাৰ পাছত যদিহে প্ৰকাশ পায় যদিহে ৰাজকন্যা বৰুৱাই মিছা মাতিছে যদিহে ৰাজকন্যা বৰুৱাই স্বাস্থ্য সম্বন্ধীয় ফাঁকি দিছে তেনেহ'লে বিহিত ব্যৱস্থা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে